Hello friends, DLED আৰু এটা নতুন মোৰ ODL ভাৰ্সেছ ৰেগুলাৰ হৈ গল এতিয়া লাষ্টত গৈ হাই কোৰ্ট পালে ইয়াৰ ফলত কি হ'ব পাৰে এই ভিডিঅ'ত আলোচনা কৰিম গতিকে ভিডিঅ' হেকলৈকে চাব and one request to you চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so let's start the হাই কোৰ্টৰ ফলত কি হ'ব পাৰে আলোচনা কৰিম তাৰ আগত মই কওঁ আপোনালোকক মই ইউনাইটেড হ'বলৈ কৈ আছিলো বহুত দিন ইউনাইটেড দেখাও গৈছিল কিছুমান গ্ৰুপত মই দেখিছো ইউনাইটেড হৈ আছিল এটা ইউনাইটেড কিয় প্ৰয়োজন আৰু কি লাভ হলে হয় হেখিনি মই অলৰেডি আলোচনা কৰিছিলো ইউনাইটেড হলে আপোনালোকক এপইন্টমেন্ট খিনি অলপ জলদি পালে হয় আৰু ইউনাইটেড হলে আপোনালোকক বহুখিনি লাভও আছিল কাৰণ আপোনালোকে জানে গৱৰ্ণমেণ্টে প্ৰায় বছৰতে ৰিক্ৰুটমেন্ট দি আছে এতিয়া হাই কোৰ্টৰ ফলত কি হ'ব পাৰে এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিবলৈ ODL ভাৰ্সেছ ৰেগুলাৰ হঠাৎ কৰি এটা ফাট মেলিছে এতিয়া ফাট মেলি গৈ আকৌ হাই কোৰ্ট পালে গৈ ৰেগুলাৰ খিনিয়ে ODL SCRT ODL আর কি ODL তো দুই ধৰণৰ আছে SCRT ODL ৰ বিৰুদ্ধে কেছ সিদ্ধান্ত কি হয় নহয় এটো পিছৰ কথা এটা প্ৰভাৱ কি হ'ব পাৰে প্ৰভাৱ এক নম্বৰ প্ৰভাৱটো হ'ব কি প্ৰসেসটো ডিলে হৈ গল যিকোনো বস্তু হাই কোৰ্টে যদি একসেপ্ট নকৰিলে পিছৰ কথা হল হয় যদি একসেপ্ট কৰে তেতিয়া হেইটোৰ ওপৰত এটা নিশ্চয়কৈ শুনানি হ'ব এটা নহয় দুটা নহয় তিনটা হ'ব পাৰে বহুকেটা শুনানিও হ'ব পাৰে এটা ষ্টে অৰ্ডাৰ আহিব নেকি আহিব পাৰে আকৌ নাহিবও পাৰে যদি উপযুক্ত পৰ্যাপ্ত পৰিমাণৰ প্ৰথম দুই তিনটা কৈ হিয়াৰিংত যদি ষ্টেৰ নিচিনা কোন ধৰণৰ প্ৰভাৱ নাথাকিব পাৰে তেতিয়াহলে হয়তো নাহিবও পাৰে আকৌ দেখা গল যে যদি বস্তুটো সিৰিয়াস মেটাৰ এনেকুৱা কিবা তথ্য আহিছে যেটো আমি চালি যাই চাব লাগিব হেখিনি বস্তুৰ ক্ষেত্ৰত ষ্টে অৰ্ডাৰ আহিবও পাৰে অন্তত কথাটো এটা হল কি প্ৰসেসটো ডিলে হৈ গল তো ইয়াৰ লগত কি জড়িত আছে গভৰ্ণমেণ্ট ডিসিশন গভৰ্ণমেণ্টটো এটা এফিডেভিট দিব লাগিব যে ODL খিনি যদি মানে ই হয় আমাৰ হিয়াৰিং হৈ থাকে তেতিয়ালে গভৰ্ণমেণ্টটো এটা এফিডেভিট দিব লাগিব যে ODL খিনি কেনেকুৱা ধৰণৰ DLL আছিল নাছিল কিছুমানে এডভাৰটাইজমেন্টৰ মানে ই খুজিছে যে এডভাৰটাইজমেন্টে কি কয় এডভাৰটাইজমেন্টত তো কোন ধৰণৰ SCRT ODL নচলিব বুলি এনেকুৱা নাই বা ৰেগুলাৰ DLL লাগিব বুলি এনেকুৱা নাই এডভাৰটাইজমেন্টে কৈছে যে 2 ইয়াৰ্স ডিপ্লোমা লাগিব বাই হট এভাৰ নেম কথাটো হয় 2 বছৰৰ যিকোনো ডিপ্লোমা থাকিলে হল 2 বছৰীয়া পাঠ্যক্ৰম এনেকুৱা লিখা থাকিলে হয় বা 2 ইয়াৰ্স ডিপ্লোমা এনেকুৱা লিখা থাকিলে হল তো এতিয়াৰ প্ৰসেস কি হ'ব মানে আমি যি আলোচনা নকৰো কিয় কিন্তু প্ৰসেসটো কি হ'ব চাওক প্ৰসেসটো একো নহব প্ৰসেসটো গৱৰ্ণমেণ্টে যেনেকুৱা প্ৰসেস চলাই আছে ঠিক তেনেকুৱা ধৰণৰ প্ৰসেস হৈ থাকিব যদি মানে অনাৰেবল হাই কোৰ্টৰ পৰা কোনো ধৰণৰ নোটিফিকেশন বা কোনো ধৰণৰ ষ্টে অৰ্ডাৰ কোনো ধৰণৰ ইত্যাদি নাহে গৱৰ্ণমেণ্ট লৈকে গৱৰ্ণমেণ্ট কিন্তু প্ৰসেসটো ফলো কৰি থাকিব এতিয়া যদি হাই কোৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ আহে তেতিয়াহলে গৱৰ্ণমেণ্টে কিন্তু ব্ৰেক কৰিব এনেকৈ হাই কোৰ্টৰ অৰ্ডাৰটো চাব হাই কোৰ্টে কি ধৰণৰ জাজমেন্ট দিছে হে জাজমেন্ট যেটো হাই কোৰ্টে এটা জাজমেন্ট দিলে গৱৰ্ণমেণ্ট হেতু মানিব লাগিব গতিকে হাই কোৰ্টৰ কেনেকুৱা ধৰণৰ জাজমেন্ট আহে প্ৰসেসটো ৰানিং হৈ থাকিব কিন্তু কোনো ধৰণৰ ইন্টাৰিম অৰ্ডাৰ যদি আহি যায় তেতিয়াহলে কিন্তু এটো আকৌ ব্ৰেক হৈ যাব ইউনাইটেডটো জৰুৰী আছিল কাৰণ ইউনাইটেড এপইন্টমেন্টটো জলদি হল হয় থাকে আৰু মই আগতেও এটা ভিডিঅত আলোচনা কৰিছিলো যে এইবাৰৰ যিখিনি কাট অফ আহিব হেয়া হৈছে কি টেট টিচাৰৰ যিখিনি আমাৰ হিষ্ট্ৰী আছে সেই হিষ্ট্ৰীৰ ভিতৰত এইবাৰৰ টেট টিচাৰৰ যিখিনি কাট অফ আহিল হয় হেখিনি একেবাৰে কম হল হয় কাট অফ এটা হলে কাট অফ ডেফিনেটলি কম হল হয় কিন্তু এতিয়া লস কিন্তু আলটিমেটলি ক্যান্ডিডেট বৰই হল তো ইয়াৰ ফলত প্ৰফিট আৰু লস কাৰ হল কাৰৰ প্ৰফিট নহল লস দুয়োজনৰে লস হল ৰেগুলাৰ খিনিৰো লস হল আৰু ODL SCRT ODL খিনিৰো লস হল কাৰণ মই ভাবো যে ইউনাইটেড থাকিলে আপোনালোকে এপইন্টমেন্ট জলদি পালে হয় আৰু NEP 2020 ৰ আন্ডাৰত আৰু নতুন এডভাৰটাইজমেন্ট আহিলে হয় কাৰণ আপোনালোকে জানে যে NEP 2020 ইমপ্লিমেন্টেশন হৈ আছে ইয়াৰ ফলত বহুখিনি টিচাৰৰ প্ৰয়োজন হ'ব বহুখিনি টিচাৰ আৰু প্ৰয়োজন হ'ব গতিকে ৰিক্ৰুটমেন্ট খিনি হ'ব দিব লাগিছিল বাট এনিৱে চাব লাগিব এতে কি হয়
ইয়াৰ পিছত কিবা নতুন আপডেট আহিলে মই জনাই থাকিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু কিবা জানিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ কিবা ইনফৰমেশন পালে মই জনাই থাকিম সো থ্যাংক ইউ ভেৰি মাচ